2:30মান বজাতে আমি শুই আছিলো। আমাৰ দোকানখনৰ তলত মানে এই বস্তুটোত পেট্ৰল ভৰাই পেলানি ওপৰত কপাহৰ নিচিনাকে ভৰাই জ্বলাই থৈ গৈছে। তলত দপদপকে জ্বলি আছে। ৰাস্তাই যোৱা বাটৰুৱা মানুহে ক'ৰবাত বিয়া খাবলৈ অহা মানুহে চিঞৰ বাখৰ, আমাৰ পাছ চাইডৰ মানুহে ঘৰৰ গোটেই চিঞৰ বাখৰ কৰি পেলানি দৰ্জা ঢকি আছে। মই ভাবিছো কোনোবাই ভিডিঅ' বনোৱাৰ কাৰণেও তেনেকে কোনোবাই চিঞৰ বাখৰ লগাইছেহি নেকি। তাৰপৰা বাহিৰলৈ ওলাই আহি চাইছো গোটেই আমাৰ দোকান দপদপকে জ্বলাই আছে। মানুহে মানুহক ইমান শত্ৰু কৰিব পাৰেনে? আজি আমি 5টা মানুহ ভিতৰত সোমাই আছিলো। 5টা মানুহ যদি আজি জ্বলি যোৱাতে কি হয়? আমাৰ ভিতৰতো অকণমান পাছফালে এইটো আমাৰ দোকানৰ ঘৰ, গাড়ীয়ে চাৰিয়ে লাগি আছে। কিয় মানুহে ইমান মানুহক শত্ৰু কৰিব পাৰে? হা, এয়া চাওকচোন গোটেই মানে যদি মানুহকেইটা যদি নেদেখাহেঁতেন আজি আমাৰ কি গতি হয়? সকলো ধৰণৰ গাড়ী বস্তু আছিলে, গেছৰ ষ্টভৰ পৰা ধৰি লও সকলো বস্তু আছিলে। আজি আমাৰ ঘৰ জ্বলাই পেলানি গোটেই চাৰখা কৰি পেলালে। সেইটো গিলা এই বটলটো ইয়াত সোমাই আছে দিছে নে? কাপোৰ বটলত কাপোৰ সোমাই আছে। এই চাকি নিচিনাকে দেখিছ না? চাকি নিচিনাকে বনাই লৈছে। ডিজেল গোন্ধাইছে বুক কেনে গিলান বহুত কেইটা আছিলে, সেইকাৰণে বেছিকে জ্বলিলে আকৌ। কি বস্তু আছিলে? ভালে বেয়া দোকানখন দেখা এখন জ্বলি যায়। ইমান দেৰি নুমুৱালে নহ'লে গোটেইখনে জ্বলিলে হ'লে। গোটেইখনে জ্বলি গ'ল। ল'ৰাকেইটা নেদেখাহেঁতেন। এইটো জ্বলি আছে চব এখন অকণমান কাষলৈ ওলাইছে। ভিতৰ গোটেই জ্বলি ছাই হৈ গ'ল। এইবোৰ লাহেকে জুই অকণ লাগিলেও জ্বলি যাব। কেনে এলুমিনিয়াম পুৰা কাগজ বনি থাকিলে। এইটো জ্বলি আছে পুৰা। ভাল গাড়ীখনলৈও জুই নগ'ল দে। এইকণ কৰি যদি সজুতি মৰা নাই ইয়াতকৈও ডাঙৰ কাম কৰিব। এইডোখৰলৈকে জ্বলিলে। পাইপডাল গোটেইডাল জ্বলি থাকিলে।